আমি পঢ়ো আজি ৰাতি অব্ৰাহামৰ জীৱনলৈ 12 অধ্যায় 1 পদৰ পৰা 3 পদলৈ আৰু তাৰ পিছত আৰু কিছু বাইবেলৰ পদ হ'ব। আচ্ছা, পঢ়ি আছো। জিহোৱাই অব্ৰামক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ বলা, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম। তাতে তুমি আশীৰ্বাদ আকাৰ হ'বা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে হাও দিয়ে তাক মই হাও দিম, আৰু তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাম। আমেন। অব্ৰাহামৰ ওপৰত হয় আদি পুস্তক 12 অধ্যায়, আৰু আগতেই আচলতে আমি প্ৰচাৰ কৰিলোঁ। মই প্ৰচাৰ কৰিছিলোঁ শুভবাৰ্তা পুৰণি নিয়ম, কাৰণ বাইবেলৰ অকল এক বাৰ্তা হয়। এই জগতত অকল এটা শুভবাৰ্তা আছে, যীশুখ্ৰীষ্টৰ। কিন্তু বাইবেলৰ দুটা ভাগ আছে, পুৰণি নিয়ম আৰু নতুন নিয়ম। নতুন নিয়ম আৰম্ভ কৰে যেতিয়া যীশুৰ জন্ম হৈছে, মতি সব লিখা আছে। কিন্তু যীশুখ্ৰীষ্টৰ আগত ঈশ্বৰে বহুবাৰ নিজকে প্ৰকাশ কৰিলে, আৰু যীশুখ্ৰীষ্টৰ জীৱনলৈ আৰু বিশেষকৈ এই শুভবাৰ্তালৈ আগতেই বিভিন্ন ধৰণৰ কথা, বিভিন্ন ধৰণৰ বিস্তাৰিত লিখা হৈছে। তো আচলতে পুৰণি নিয়মৰ পৰা আমি বহু শিকিব পাৰোঁ। তো আগতেই 3-4 বাৰ মই প্ৰচাৰ কৰিছিলোঁ আদম আৰু হাৱা আৰু নোহ। কিন্তু আজি ৰাতি আদি পুস্তকৰ 12 অধ্যায় এইটো অব্ৰাহামৰ ওপৰত। ইয়াতে লিখা আছে অব্ৰাম, কাৰণ এই যে অব্ৰাহামৰ নতুন নাম পোৱাৰ আগত অব্ৰাহাম বিশেষকৈ তেওঁৰ ওপৰত ঈশ্বৰে বহুত দয়া দিছে, বহুত প্ৰতিজ্ঞা কৰিলে অব্ৰাহামৰ কাৰণে। চ' আজি ৰাতি তেওঁৰ জীৱনৰ পৰা যীশুখ্ৰীষ্টৰ শুভবাৰ্তা স্পষ্টকৈ দেখা যাব। এইটো মোৰ ইচ্ছা। আচলতে এই 3 পদ, 1 পদ, 2 পদ, 3 পদ সব লিখা আছে তেওঁৰ জীৱনত, তেওঁৰ প্ৰথম সাক্ষাৎ, তেওঁৰ প্ৰথমবাৰ ঈশ্বৰৰ লগত চিনাকি হোৱা, এইটো কেনেকৈ হৈছে। লিখা আছে 1 পদত, জিহোৱাই অব্ৰামক ক'লে। তো আচলতে এৰ মানে হৈছে ঈশ্বৰে মাজে মাজে মানুহৰ লগত সম্পৰ্ক ৰাখে, নিজকে প্ৰকাশ কৰে, কথা পাতে। এইটো হয়, এইটো সঁচা। কিছু মানুহে ধেমালি কৰে ঈশ্বৰৰ কথা আছে, ঈশ্বৰ নাই। কিন্তু এজন ঈশ্বৰ আছে, সৰ্বশক্তিমান ঈশ্বৰ। ইচ্ছা হ'লে নিজক প্ৰকাশ কৰিব পাৰে, মানুহৰ লগত যোগাযোগ কৰিব পাৰে, সম্পৰ্ক ৰাখিব পাৰে। অকল এই মানুহৰ ওপৰত, এই কালত, এই যুগত অকল অব্ৰামৰ ওপৰত ঈশ্বৰে দয়া দিছে। তো 3টা বিষয় আছে আজি ৰাতি। অব্ৰাহাম প্ৰথমে ঈশ্বৰৰ মাত। ঈশ্বৰ অব্ৰাহামক নিমন্ত্ৰণ কৰিলে, আজ্ঞা দিলে, তোমাৰ দেশৰ পৰা ওলাই যাব লাগিব, ওলাই আহিব লাগিব। ঈশ্বৰৰ মাত, ঈশ্বৰৰ দয়া, এইটো প্ৰথম। দ্বিতীয় কথাটো হৈছে দেশ ত্যাগ কৰা বা জীৱন ত্যাগ কৰা। আৰু তৃতীয় কথা হৈছে এই নতুন আশীৰ্বাদ বা পুৰস্কাৰ। 3 পদ
2 পদ আৰু 3 পদত লিখা আছে। এই তিনিটা বিষয় আসলতে অব্ৰাহামৰ ক্ষেত্ৰত এইটো খুবই গুৰুত্বপূৰ্ণ আছিল, কিন্তু আমাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। আমাৰ জীৱন ঠিক অব্ৰাহামৰ নিচিনা। তো মই অলপ ভাঙি পাতি কওঁ এই বিষয়। অব্ৰাহাম এই মাত শুনিছিলে, এই দৰ্শন পালে ঈশ্বৰৰ পৰা। আৰু বিভিন্ন ধৰণৰ পদত বাইবেলত লিখা আছে অব্ৰাহামৰ জীৱনলৈ। তো নতুন নিয়মত আৰু কিছু কথা আছে এই একেই ঘটনা, যেতিয়া ঈশ্বৰে অব্ৰাহামৰ লগত কথা পাতিলে। নতুন নিয়মত ইব্ৰী 11 অধ্যায় একেই ঘটনা আৰু কিছু কথা আছে, এইটো সহায় কৰিব। ইব্ৰী 11 অধ্যায় 8 পদৰ পৰা 10 পদ লৈ আৰু 16 পদ। 8, 9, 10, 16 মই পঢ়ো। 20 পাইছে? 11 অধ্যায় 8 পদৰ পৰা আৰম্ভ কৰোঁ। বিশ্বাসৰ গুণে অব্ৰাহাম আমন্ত্ৰিত হলত অধিকাৰ অৰ্থে যি ঠাই ভাবৰ আগন্তুক আছে তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে, আৰু কলৈ যায় তাক নাজানিও ওলাই গ'ল। বিশ্বাসৰ গুণে তেওঁ বিদেশৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰৱাসী হয় সেই একেই প্ৰতিজ্ঞাৰ সহঅধিকাৰী ইছাক আৰু জাকবৰ সহিত তম্বুত বাস কৰিছিল। কিয়নো যি নগৰ স্থাপন আৰু নিৰ্মাণকৰ্তাৰ ঈশ্বৰ ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল। আচ্ছা, আৰু 16 পদ লিখা আছে, কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ'বলৈ লাজ নাপায়, কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। দেখিছেনে? আচলতে এইটোও সহায় কৰে। নতুন নিয়মত আৰু কিছু কথা আছে। এই দেশৰ পৰা ওলাই অহা এইটো খুবেই গভীৰ এটা অৰ্থ আছে। অব্ৰাহাম ঈশ্বৰ এটা প্ৰতিজ্ঞা দিলে, এই দেশৰ পৰা তুমি বলা, নতুন দেশলৈ তুমি যোৱা, মই দেখুৱাম এই নতুন দেশ। আচলতে এইটোৰ অৰ্থ হৈছে স্বৰ্গ। কাৰণ আজি ৰাতি মোৰ মূল বিষয় হৈছে ঠিক অব্ৰাহামৰ নিচিনা আমাৰ সকলোৰ দায়িত্ব হয় এই জগত, এই জীৱন ত্যাগ কৰিবলৈ আৰু নতুন উদ্দেশ্য, নতুন স্থান, নতুন ঠাই হৈছে স্বৰ্গ, নতুন ঘৰ। তাতে লিখা আছিল, ইব্ৰীয়ত লিখা আছিল, ঈশ্বৰ স্থাপন কৰোঁতা, ঈশ্বৰ নিৰ্মাণ কৰোঁতা নতুন এটা নগৰ তৈয়াৰ কৰিলে, স্থাপন কৰিলে। কোন নগৰ হয়, কোন চহৰ হয়? এইটো স্বৰ্গ, এইটো ঈশ্বৰৰ ৰাজ্য। অব্ৰাহামৰ জীৱন এটা উদাহৰণ আমাৰ বাবে। এইটো ইতিহাসত এইটো আচলতে ঘটিছিল, এইটো আচল কথা, কিন্তু এইটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ আত্মিক অৰ্থ। তো ঈশ্বৰ এই আজ্ঞা দিলে, ঈশ্বৰ এই আদেশ দিলে, তোমাৰ দেশ, তোমাৰ জাতি, তোমাৰ পৰিয়াল, তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰিব লাগিব। কিয়? মই আকৌ এটা বাইবেল পদ দেখাইছোঁ। পুৰণি নিয়মত পুৰণি নিয়মত যিহুচোৱা দ্বিতীয় বিৱৰণৰ পাছত যিহুচোৱা হয়। যিহুচোৱা
24 অধ্যায় 2 পদ। তেতিয়া যিহুচুৱাই সকলো লোকক ক'লে, ইছৰাইলৰ ঈশ্বৰ জিহোৱাই এই কথা কৈছে। পাইছে? এইটো কোন পৃষ্ঠা? 274 পৃষ্ঠা হৈছে যিহুচুৱা। পাইছে? 24 অধ্যায় 2 পদ। আচ্ছা, এইটো ইজৰাইলৰ ইতিহাস। তেতিয়া যিহুচুৱাই সকলো লোকক ক'লে, ইছৰাইলৰ ঈশ্বৰ জিহোৱাই এই কথা কৈছে, আগৰ কালত অব্ৰাহামৰ আৰু নোহৰৰ পিতৃ তেৰাহ আদি তোমালোকৰ ওপৰ পিতৃবিলাকে নদীৰ সিপাৰে বাস কৰিছিল আৰু ইটোৰ দেৱতাবোৰক পূজ্য কৰিছিল। এতিয়া আমাৰ কাৰণ দেখা গৈছে। সেই দেশখনৰ মাজত সেই জাগাতে বেলেগ দেৱ দেৱতা পূজা কৰিছিল। সেইকাৰণে ঈশ্বৰে এই আজ্ঞা দিলে, ইয়াৰ পৰা ওলাই আহিব লাগিব, ইয়াৰ পৰা বলা। আৰু শেষত এটা বাইবেল পদ আছে, পাচনিৰ কৰ্ম, এইটো 4 নম্বৰ। পাচনিৰ কৰ্ম 7 অধ্যায়। এইটো অব্ৰাহামলৈ। দুই পদ। পাচনিৰ কৰ্ম 7 অধ্যায় 2 পদ। This is the book of Acts. আচ্ছা, লিখা আছে, তাতে তেওঁ ক'লে, হে বাইসকল আৰু হে পিতৃসকল, শুনক, আমাৰ ওপৰ পুৰুষ অব্ৰাহাম হাৰুন নগৰত থকাৰ আগেই মেছপটমিয় দেশত থাকোঁতে প্ৰতাপৰ ঈশ্বৰে দেখা দি তেওঁক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতি কুটুম্বক এৰি যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ বলা। এইটোৰ কিছু কথা আছে, লিখা আছে ইয়াতে, বিশেষকৈ লিখা আছে প্ৰতাপৰ ঈশ্বৰ আৰু তেওঁৰ মহিমা, তেওঁৰ প্ৰতাপ, তেওঁৰ শক্তি। আচলতে ঈশ্বৰ অকলে কথা দিয়ে নাই, ঈশ্বৰ তেওঁৰ নিজৰ মহিমা প্ৰকাশ কৰিলে। সেইকাৰণে অব্ৰাহাম বুজি পালে তেওঁৰ ভুল, তেওঁৰ বিপদজনক অৱস্থা, ইয়াত থাকিব নোৱাৰে, ইয়াত মই বেলেগ জাগালৈ যাব লাগিব, ঈশ্বৰৰ কথা মানিব লাগিব। আচলতে এইটো খুবেই আচৰিত, এজন মানুহ, এজন সাধাৰণ মানুহ, তেওঁৰ দেশ, তেওঁৰ জাতি, তেওঁৰ সকলো কিছু, সকলো সম্পত্তি ত্যাগ কৰি বিদেশলৈ যাব। আৰু আচলতে এই নতুন জাগা তেওঁৰ কাৰণে অচিনাকি, তেওঁ নাজানে ক'ত যাব। কিন্তু কাৰণটো হৈছে তেওঁৰ নিজৰ দেশত বহুত মূৰ্তি পূজা চলি আছিল, বহুত মিছা দেৱতা আছিলে, বহুত ভ্ৰান্ত শিক্ষা, ভ্ৰান্ত আৰাধনা আছে। আৰু ঈশ্বৰ তেওঁৰ প্ৰতাপেৰে, মহিমাৰে দেখা দিছে, নিজকে প্ৰকাশ কৰিলে অব্ৰাহামৰ কাৰণে। সেইকাৰণে অব্ৰাহামৰ বিশ্বাস হ'ল ঈশ্বৰৰ দয়া
মাজে মাজে ঈশ্বৰে ইমান দয়া দিয়ে যে ঈশ্বৰে এজন মানুহৰ ঘৰ আহিব, এজন মানুহৰ মনত কথা পাতিব বা মানে টোপনিৰ সময়ত দৰ্শন দেখাব। এইটো খুব আচৰিত, কিন্তু এইটো হয়। কিছু মানুহৰ আচল অভিজ্ঞতা পাইছে এই দয়া। তো মোৰ প্ৰথম কথাটো হ'ল যে এই নিমন্ত্ৰণ, এই আদেশ সবৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। মই জানো এই জগতত, এই চহৰত বেছিভাগ মানুহে যীশুখ্ৰীষ্ট চিনি নাজানে, কিন্তু আজি ৰাতি আমি সকলো ইয়াতে আছো, উপস্থিত আছো। কিহৰ কাৰণে? ঈশ্বৰৰ ইচ্ছাৰ কাৰণে। যদি আপুনি বহি আছে এই ৰুমত, এইটো ঈশ্বৰৰ ইচ্ছা। ঠিক অব্ৰাহামৰ নিচিনা ঈশ্বৰে আপোনাক এটা সুযোগ দিছে, আপোনাক দয়া দিছে। তোমাৰ হাতত কি? তোমাৰ হাতত এটা বাইবেল আছে। এইটো ঈশ্বৰৰ দয়া। অব্ৰাহামৰ কালত এইটো খুব কম, ঈশ্বৰে খুব কম এই দয়া দিলে। কিছু কিছু দয়া সব মানুহে দিয়া যায়। ঈশ্বৰে সদায় দিয়ে, পোহৰ দিয়ে, বৰষুণ দিয়ে, আহাৰ দিয়ে, মানে শ্বাস প্ৰশ্বাস দিয়ে, জীৱন দিয়ে। কিন্তু কিছু মানুহৰ বাবে কম, এইটো কম হয়। ঈশ্বৰে এই পৰিত্ৰাণ দিব পাৰে, এই আমন্ত্ৰণ দিব পাৰে। আৰু আজি ৰাতি ঠিক অব্ৰাহামৰ নিচিনা আপোনাৰ হাতত বাইবেল আছে, আপোনাৰ সন্মুখত এজন প্ৰচাৰক প্ৰচাৰ কৰি আছে। এইটো ডাঙৰ কথা। চবেই নাপায়, চবেই নুশুনে। এইটো ঈশ্বৰৰ দয়া। তো মোৰ প্ৰথম বিষয় হৈছে যে যেতিয়া ঈশ্বৰে মাতে, যেতিয়া ঈশ্বৰ এই আদেশ দিয়ে, আপুনি কি কৰিব? আগতে আপুনি পাইছে চাগে, কিন্তু কি কৰিছিলে? এইটো খুবেই গুৰুত্বপূৰ্ণ। যেতিয়া তেওঁৰ মাত মই শুনো, যি কৰি হওক তেওঁৰ আজ্ঞা, তেওঁৰ কথা মানিব লাগিব। যি কৰি হওক, ঈশ্বৰৰ দয়া। দ্বিতীয় কথাটো হৈছে এই ওলাই যোৱা, এই ত্যাগ কৰা। এই দ্বিতীয় বিষয়, এইটো খুবেই ডাঙৰ। মই অলপ মানে বেছি কৈ আছো এইটোৰ ওপৰত। এই জীৱন, অব্ৰাহামৰ জীৱনৰ দৰে সব মানুহে এই জগত ত্যাগ কৰিব লাগিব। এইটো আপোনাৰ দায়িত্ব। বাইবেলত লিখা আছে, যদি আপুনি এই জগত ভাল পায়, এই জগত বেছি ভাল লাগে, ঈশ্বৰৰ প্ৰেম আপোনাৰ মাজত নাই। যিজনে এই জগতৰ ওপৰত প্ৰেম ৰাখে আৰু ভাল পায়, ঈশ্বৰক ভাল নাপায়। কাৰণটো কি? কাৰণটো হৈছে ঠিক অব্ৰাহামৰ দৰে আমাৰ জগত, আমাৰ সমাজ, আমাৰ দেশ পাপপূৰ্ণ হৈ গৈছে। যদি এই জগতৰ বস্তু বিচাৰে আৰু ভাল পায়, এইটোৰ মানে ঈশ্বৰৰ বিষয় আপোনাৰ মাজত ডাঙৰ নহয়, আপোনাৰ চকুত গুৰুত্ব নহয়। আপোনাৰ দায়িত্ব হৈছে এই সব পাপ, এই সব জগতৰ বস্তু, এই সব অস্থায়ী বেলেগ কোনো বস্তু এইটো ত্যাগ কৰিব লাগিব। তো মই অলপ পানী পাতি কওঁ এই বিষয়টো। অব্ৰাহামৰ ক্ষেত্ৰত তেওঁৰ জাতি কি আছিল? প্ৰথমতে যিহুদী নাছিলে। অব্ৰাহাম মানে প্ৰথম যিহুদী আছিল। তেওঁৰ জাতি, তেওঁৰ দেশ উৰ, চালদি, তাতে বাস কৰিছিলে। মানে পিছতে সেইটোৰ নতুন নাম পাইছে বেবেলন। এই জাগাতে আৰবৰ কাষত আছে, আৰু আৰবৰ কাষত হয়। তেওঁৰ জন্ম তাতে আছিলে। তেওঁৰ ভাষা চহৰৰ নিচিনা, নিজৰ জাতি, নিজৰ ঘৰ, নিজৰ আত্মীয় স্বজন। কিন্তু ঈশ্বৰে ক'লে এইটো ত্যাগ কৰিব লাগে। খুব আচৰিত কথা। আপোনাৰ জীৱন ঠিক এনেদৰে হ'ব লাগিব। সব মানুহ এইটো গ্ৰহণ নকৰে। সব মানুহৰ মানে কিছুমানৰ বাবে ইমান আচৰিত, ইমান টান কাম। নিজৰ দেশ, নিজৰ পৰিয়াল, নিজৰ
কৰিব লাগিবনে? এইটো সঁচা। খ্ৰীষ্টান জীৱন, আসল খ্ৰীষ্টান জীৱন মানে এই সব অৱস্থা, এই মানে স্বাভাৱিক অৱস্থা, আমাৰ সকলো কিছু ত্যাগ কৰিব লাগিব ঈশ্বৰ পাবলৈ, ঈশ্বৰৰ ৰাজ্য প্ৰৱেশ কৰিবলৈ। এইটো গুৰুত্বপূৰ্ণ। যদি আপোনাৰ জাতি অসমীয়া হওক বা নেপালী হওক বা বিহাৰী হওক, এইটোৰ কোনো কথা নহয়। যদি আপুনি এজন আমেৰিকান নাগৰিক হয়, এইটোৰ কোনো কথা নহয়। সবৰ অৱস্থা হৈছে পাপী, সব দেশৰ অৱস্থা হৈছে পাপপূৰ্ণ। আমেৰিকাত পাপপূৰ্ণ হৈ গৈছে, ভাৰত পাপপূৰ্ণ হৈ গৈছে, নেপাল, বাংলাদেশ, চীন দেশ, আফ্ৰিকা, সব জায়গা পাপপূৰ্ণ। আৰু ঈশ্বৰে কৈছে এইটো ত্যাগ কৰিব লাগিব। এই জগতৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে, পৰিয়ালৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে। আনকি পৰিয়ালৰ মাজত পাপ আছে, দেউতা মাকৰ মাজত পাপ আছে। যদি আমি ইয়াতে থাকো, সকলৰ নিচিনা আমি মৰি যাম। সকলৰ নিচিনা ঈশ্বৰৰ অভিশাপ আমাৰ ওপৰত থাকিব। এইটো নিৰাপদ নহয়। আমাৰ জন্মস্থান হৈছে পাপত। আমাৰ জন্মস্থান হৈছে শয়তানৰ ৰাজ্য। সেইকাৰণে অব্ৰাহামৰ নিচিনা হ'ব লাগিব, ত্যাগ কৰা দৰকাৰ। যিকোনো অৱস্থা, যিকোনো পৰিস্থিতি। আচ্ছা, বিশ্বাসীসকল, আপোনাৰ মনত এতিয়াও আছে এই ঘটনা যেতিয়া ঈশ্বৰে প্ৰথমে মাতিলে আপোনাৰ আগৰ জীৱন, আপোনাৰ পুৰণা জীৱন ত্যাগ কৰিবলৈ? মই মানে স্মৰণ কৰিব পাৰোঁ আমেৰিকা, যেতিয়া মই হাইস্কুল ক্লাছ 10ত আছিলোঁ, সেই সময়ত ঈশ্বৰৰ মাত মই শুনিছিলোঁ। মোৰ নিজৰ জীৱন, মোৰ নিজৰ পাপ, মোৰ নিজৰ সকলো কিছু ত্যাগ কৰিব লাগিব হ'ল। মই জানিছিলোঁ এইটো ঈশ্বৰৰ ইচ্ছা। মই জানিছিলোঁ, গম পালোঁ, যদি মই ইয়াতে থাকোঁ মই মৰিম, নিশ্চয় মৰিম। আৰু এইটো ত্যাগ কৰিলোঁ। এইটো মানে সদায় আমাৰ মনত থাকিব। এইটো ঈশ্বৰৰ দয়াৰ কাৰণে হয়। যদি আপুনি এজন আচল খ্ৰীষ্টান, যদি আপুনি এজন মানে হৃদয়ত যীশুখ্ৰীষ্ট বাস কৰে, আপোনাৰ জীৱন আচৰিত হৈ যাব। সব কিছু মানে ত্যাগ কৰা হ'ব। এইটো আচৰিত। এই জগতৰ মানুহ বিশ্বাস কৰিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে এজন মানুহ ইমান বস্তু ত্যাগ কৰিব ঈশ্বৰৰ কাৰণে। হয়, এইটো হয়। আমি যদি এনেদৰে হয়, আমি সঁচাকৈ অব্ৰাহামৰ সন্তান, যীশুখ্ৰীষ্টৰ বিশ্বাসী, অনুগামী। আচ্ছা, আৰু এটা কথা আছে। অব্ৰাহামৰ নগৰ, অব্ৰাহামৰ দেশ, এইটো মানে মূৰ্তি পূজা চলি আছিলে। বিভিন্ন ধৰণৰ মিছা দেৱতা আছিলে। আৰু সেই পূজাৰ কাৰণে, সেই পাপৰ কাৰণে এইটো খুবেই বিপদজনক তাতে থাকিবলৈ। কি হ'ব যদি মই এটা খুব খাৰাপ, মানে খুব বেয়া নগৰত থাকোঁ, খুব বেয়া অৱস্থাত থাকোঁ, আৰু মোৰ চাৰিওফালে অবিশ্বাসী আছে, মোৰ চাৰিওফালে পাপী মানুহ আছে? কি হ'ব? সিহঁতে আচলতে মোক মানে টানিব পাপৰ ফালে, যাতে মোৰ জীৱন এইটোও নষ্ট হৈ যাব। বাইবেলত লিখা আছে, বেয়া মানুহে আমাৰ ব্যৱহাৰ নষ্ট কৰে, এনেদৰে লিখা আছে। তো অব্ৰাহামৰ ক্ষেত্ৰত ঠিক এনেদৰে আছিল। তেওঁৰ সব বন্ধু, তেওঁৰ সব পৰিয়াল, তেওঁৰ সব আত্মীয় স্বজন এই মানে মিছা মূৰ্তি পূজা কৰিছিলে। সেইকাৰণে, সেই পাপৰ কাৰণে এইটো বিপদজনক হ'ব যদি তেওঁ থাকে। ঈশ্বৰ ক'লে এইটো ত্যাগ কৰিব লাগিব, ওলাই আহিব লাগিব।
ঠিক অব্ৰাহামৰ নিচিনা এজন প্ৰচাৰক আমেৰিকাত কৈছে, যদি তোমাৰ বন্ধু অবিশ্বাসী, উদ্ধাৰ পোৱা নাই, আচলতে সিহঁতে কি কৰিব? কিছু মানুহৰ ভয় নাই বেয়া বন্ধু ৰাখিবলৈ, কিন্তু কি কৰিব? আপোনাৰ জীৱন আৰু বেগেৰে নৰকলৈ যাব। এনেদৰে হয়, যেতিয়া বেছি পাপী মানুহে গোট খাই একেলগে থাকে আৰু বেছি পাপ কৰে, আৰু বেছি উৎসাহ দিয়ে পাপ কৰিবলৈ, পৰীক্ষা দিয়ে, সুযোগ দিয়ে, সাহস দিয়ে, সহায় দিয়ে পাপ কৰিবলৈ। এইটো খুবেই বিপদজনক। যদি তোমাৰ বেয়া বন্ধু আছে, অবিশ্বাসী বন্ধু আছে, যদি তোমাৰ পৰিস্থিতি এনেদৰে হয়, খুব বেগেৰে গছি যাব লাগিব, ওলাই আহিব লাগিব। তো এই মূৰ্তি পূজাৰ ওপৰত মই অলপ কৈ আছো। মই ভাবো এই বাইবেল আৰু বিশেষকৈ এই অধ্যায় অব্ৰাহামৰ জীৱন, এইটো ভাৰত খুব সহায় কৰে। আচলতে সব ভাৰতীয় মানুহ এই অধ্যায় শুনিব লাগিব। অব্ৰাহামৰ ক্ষেত্ৰত তেওঁৰ দেশ হাজাৰ হাজাৰ দেৱতা আছে, মূৰ্তি পূজা চলিছিলে, কিন্তু এইটো সত্য ঈশ্বৰ নাছিল, সত্য ঈশ্বৰ নহয়। এইটো বিপদজনক। আচলতে মূৰ্তি পূজা ভাৰতত সব জাগা পূৰ্ণ হৈ গৈছে। মূৰ্তি আৰু মূৰ্তি দেখা যায়। মূৰ্তি ঘৰত হয়, বাছত হয়, মন্দিৰত হয়, নদীৰ কাষত হয়, সব জাগাতে, গাড়ীত হয়, ৰাস্তাত হয়, সব জাগাতে এই মূৰ্তি, এই প্ৰতিমা দেখা গৈছে। আৰু আচলতে যেতিয়া ইমান বেছি মূৰ্তি পূজা হয়, মানুহে বুজি নাপায়। মানুহে ভাবে এইটো স্বাভাৱিক, এইটো সাধাৰণ, এইটো ঠিক আছে, এইটোৰ কোনো ভুল নাই, এইটোৰ কোনো পাপ কাম নাই। কিন্তু বাইবেলত ঈশ্বৰে কি ক'লে? মই ইমান পবিত্ৰ হওঁ যে মোৰ প্ৰতিচ্ছবি, মোৰ আচৰণ, মোৰ ব্যৱহাৰ, মোৰ গুণ, মোৰ চৰিত্ৰ এই মূৰ্তিত নাথাকে। এই সব মূৰ্তি মানুহৰ নিচিনা, জীৱ জন্তুৰ নিচিনা, আমাৰ অলপ নিচিনা দেখা, ঈশ্বৰৰ নিচিনা নহয়। অলপ ধৰক, ঈশ্বৰে আমাক সৃষ্টি কৰিলে, ঈশ্বৰ আমাতকৈ মহান, ঈশ্বৰ অদৃশ্য, ঈশ্বৰ দেখা নাযায়, ঈশ্বৰ আত্মা হয়। আমাৰ সবৰ শৰীৰ আছে, আমি আমাৰ বেছি শক্তি নাই, কিন্তু আমি ঈশ্বৰৰ সৃষ্টি। আমাৰ গা, আমাৰ ৰূপ, এইটো ঈশ্বৰৰ ইচ্ছা। যদি আমি নতুন কিছু সৃষ্টি কৰোঁ, ঈশ্বৰৰ নিচিনা, ঈশ্বৰে আমাক সৃষ্টি কৰিলে, আৰু এতিয়া মই কিছু বস্তু, কিছু মূৰ্তি সৃষ্টি কৰোঁ, আচলতে এইটোৰ কোন ৰূপ হ'ব? ঈশ্বৰৰ নহ'ব। মোতকৈ বেছি নহয়। আচলতে এই সব মূৰ্তি জীৱ জন্তুৰ তলত, মানুহৰ তলত। তো যদি এই মূৰ্তিৰ ফালে মই প্ৰাৰ্থনা কৰোঁ, মই প্ৰণাম কৰোঁ, মই সেৱা কৰোঁ, এইটো পাপ হৈ যাব। এইটো ঈশ্বৰৰ মহিমা নহয়, এইটো ঈশ্বৰৰ ৰূপ নহয়। ঈশ্বৰে স্পষ্টকৈ ক'লে, যিকোনো সৃষ্টি, মানুহ হওক, জীৱ জন্তু হওক, পৃথিৱীত হওক, স্বৰ্গত হওক, এই মূৰ্তি আপোনালোকে বনাব নোৱাৰে। এইটো নিষেধ, এইটো পাপ কাম হ'ব। এই মূৰ্তি আৰু এটা কাৰণ আছে। বাইবেলত গীতমালা 115 তাতে লিখা আছে, মূৰ্তিৰ চকু আছে কিন্তু চাব নোৱাৰে, নাক আছে এইটো গন্ধ পাব নোৱাৰে, মুখ আছে কথা পাতিব নোৱাৰে, কাণ আছে শুনিব নোৱাৰে, হাত আছে কাম কৰিব নোৱাৰে, ভৰিৰ আছে খোজ কাঢ়িব নোৱাৰে। আৰু শেষত লিখা আছে, যিজনে এই মূৰ্তি বনায়, এই মূৰ্তিৰ নিচিনা হৈ যাব।
মানে কি সিহঁতৰ জীৱনৰ ক্ষমতা সিহঁতৰ জীৱনৰ শক্তি গছি যাব মৰিব ঠিক এই মূৰ্তিৰ নিচিনা অন্ধ হৈ যাব ঠিক যিজনে মূৰ্তি বনায় এই মূৰ্তিৰ নিচিনা ঈশ্বৰৰ কথা শুনিব নোৱাৰে আৰু এইটোও লিখা আছে যিজনে এই মূৰ্তিৰ ওপৰত বিশ্বাস কৰে এইটো একে অৱস্থা হ'ব মৃত্যু হ'ব এই সৰু বস্তু যদি মই প্ৰেম কৰোঁ যদি মই বিশ্বাস কৰোঁ এইটো পাপ আচলতে ভাৰতীয় মানুহ কল্পনা কৰিব নোৱাৰে ইমান পাপ চলি আছে প্ৰত্যেক দিন সেইকাৰণে মই ভাবোঁ অব্ৰাহামৰ ক্ষেত্ৰত অব্ৰাহামৰ কল্পনা তেওঁৰ জীৱনৰ কাহিনী এইটো খুবেই গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে ঈশ্বৰে কি ক'লে অব্ৰাহাম তোমাৰ দেশ ত্যাগ কৰক এইটোৰ ভ্ৰান্ত দেৱ দেৱতা আছে সব এনেদৰে সেৱা কৰি আছে এইটো তোমাক সহায় নকৰে মই তোমাৰ পৰা নতুন দেশ নতুন জাতি উৎপন্ন কৰিম এইটো ঈশ্বৰৰ পৰিকল্পনা আছে আচলতে অব্ৰাহামৰ পৰা ইজৰাইল দেশ এইটোৰ মানে আৰম্ভ হৈছে জন্ম পাইছে আৰু বিশেষকৈ পৰিশেষত যীশু খ্ৰীষ্টৰ জন্ম অব্ৰাহামৰ পৰা হৈছে অব্ৰাহামৰ বংশ অব্ৰাহামৰ দৰে তেওঁৰ জাতিবোৰৰ মাজত যীশু খ্ৰীষ্টৰ জন্ম সেইকাৰণে আদি পুস্তক 12 অধ্যায় 3 পদ তেওঁ কি লিখিছিলে এই শেষৰ কথা আৰু তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব এটোৰ মানে কি ভাৰত আফ্ৰিকা নেপাল বাংলাদেশ আমেৰিকা সব দেশ আশীৰ্বাদ পাইছে অব্ৰাহামৰ পৰা কেনেকৈ কাৰণ অব্ৰাহামৰ জাতিৰ পৰা যীশু খ্ৰীষ্ট আহিলে যীশু খ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা বহুত বছৰ আগতে ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে এদিন উদ্ধাৰকৰ্তা আহিব অব্ৰাহামৰ সন্তান অব্ৰাহামৰ বংশৰ পৰা যীশু খ্ৰীষ্ট আহিছে ক্ৰুচৰ ওপৰত মৰিলে তেওঁৰ তেজ তেওঁৰ মৃত্যু তেওঁৰ পুনৰুত্থান আমাক সহায় কৰে উদ্ধাৰ কৰে ক্ষমা দিয়ে সেইকাৰণে সব জাতি সব ভাষা সব মানুহে এই আশীৰ্বাদ পাব পাৰে এতিয়া বৰ্তমান যীশু খ্ৰীষ্টৰ শুভবাৰ্তা সব জাগাতে গৈছে এইটো অব্ৰাহামৰ কালত আৰম্ভ কৰিলে এই প্ৰতিজ্ঞা দিয়া হৈছিলে ঈশ্বৰৰ নতুন ইচ্ছা ঈশ্বৰৰ নতুন পৰিকল্পনা মই কি কৈ আছো যদি আপুনি ইয়াতে থাকে খুব সাৱধান মানুহে বেছি পূজা কৰে মানুহে বেছি মূৰ্তি পূজা কৰে এইটো পাপ কাম আচলতে এইটো আমাৰ প্ৰাণ মানে লেতেৰা কৰে এইটো আমাৰ প্ৰাণ মানে ক্ষতি কৰে এইটো পাপ হৈ যাব কিন্তু আৰু কিছু কাৰণ আছে আচলতে অকল মূৰ্তি পূজাৰ ওপৰত মই প্ৰচাৰ কৰা নাই সব পাপ আমাক ধ্বংস কৰিব কিছু মানুহৰ দেৱতা আচলতে হৈছে পইচা যীশু খ্ৰীষ্ট ক'লে কিছু মানুহে পইচা প্ৰণাম কৰে পইচা সেৱা কৰে পইচা মানে ঈশ্বৰ বুলি ভাবে ঈশ্বৰৰ নিচিনা বুলি ভাবে ঈশ্বৰতকৈ গুৰুত্বপূৰ্ণ কিছু মানুহৰ চকুত এই পইচাৰ বিষয় আৰু যিকোনো বস্তু পইচা হওক বা পৰিয়াল হওক বা যিকোনো এই জগতৰ বস্তু এইটো সকলো অস্থায়ী এইটো সকলো আমাক আচলতে বেছি দিন সহায় নকৰে কিছু প্ৰিয় পাপ আছে এই পাপ সব পাপ যিকোনো পাপ এইটো এৰি দিব লাগিব পেলাই দিব লাগিব আৰু এটা খুব বেয়া পাপ এই সমাজত চলি আছে আৰু সব জায়গাতে চলি আছে এই পুৰুষ স্ত্ৰীৰ সম্পৰ্ক
বিয়াৰ বাহিৰত এই মানে যৌন মিলন হয়, এইটোও পাপ হয়। যদি সবে ভাবে, যদি সবৰ মাতত এইটো ঠিক আছে, এইটোৰ কোনো পাপ কাম নাই বা এইটো ডাঙৰ কথা নহয়, ঈশ্বৰৰ চকু এইটো বেয়া, এইটো পাপ। ঈশ্বৰে আচলতে এইটো নিষেধ কৰিলে। কিছু মানুহে মনত কৰিলে, কিছু মানুহে নিজৰ শৰীৰত কৰে, এইটোও পাপ। আৰু বাইবেলত এইটো লিখা আছে, যদি বেছি মানুহে এইটো কৰে, আমাৰ বাবে এতিয়াও এইটো পাপ হৈ যাব। যাত্ৰা পুস্তক 23 অধ্যায় 2 পদ। তুমি কুকৰ্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা। বহু লোকৰ অনুগামী নহবা, বহু লোকৰ পিছে পিছে নাযাবা। ঈশ্বৰে কি কৈছে? ঈশ্বৰে আচলতে জানে কি হ'ব যদি এজন মানুহে পাপ কৰে, এই যৌন পাপ কৰে, বা এই মূৰ্তিৰ পাপ কৰে, বা এই পইচাৰ পাপ কৰে, বা হিংসাৰ পাপ কৰে, যিকোনো পাপ, খঙৰ পাপ কৰে, যদি বেছি মানুহে কৰে, এইটো বেলেগ মানুহক উৎসাহ দিয়ে, সাহস দিয়ে, এই ভয় গুচি যাব। ঈশ্বৰে জানিছিলে, সেইকাৰণে তেওঁ কৈছিল বহু লোকৰ পিছে পিছে নাযাবা। এই জগতৰ ব্যৱহাৰ তুমি নকৰিবা, এই জগতৰ লোকৰ নিচিনা তুমি হৈ নাযাবা, এইটো বিপদজনক। যদি আপোনাৰ জীৱন সাধাৰণ হয়, যদি আপোনাৰ জীৱন স্বাভাৱিক হয়, সব বেলেগ মানুহৰ নিচিনা, এইটো খুবেই বিপদজনক। ঈশ্বৰ পবিত্ৰ হয়, তুমিও পবিত্ৰ হোৱা। এই জগত ত্যাগ কৰক। আৰু মাজে মাজে এইটো ইমান সৰু বস্তুৰ কাৰণে আমাৰ প্ৰাণ নষ্ট হৈ যায়। ডাঙৰ কথা নহয়। মাজে মাজে কিছু লোকৰ এটা সমস্যা আছে, এটা প্ৰিয় পাপ আছে, এইটো ত্যাগ কৰিব নোৱাৰে, এৰি দিব নোৱাৰে। কিছু মানুহে মানে মদ খায়, কিছু মানুহে ঠাচ খেলে, কিছু মানুহে বেয়া কথা কয়। যেতিয়া মোৰ নিজৰ ক্ষেত্ৰত, যেতিয়া মই সৰু আছিলোঁ আমেৰিকাত, মোৰ চকুত ইমান ভাল লগা বস্তু আছিল এই কম্পিউটাৰ আৰু ভিডিঅ' গেম খেলে। সব মানে গোটেই দিন খেলিছিলোঁ। ঈশ্বৰৰ কাৰণে কোনো সময় নাছিল, কোনো গুৰুত্ব নাছিল। মোৰ চকুত এইটো ইমান ডাঙৰ আছিল, এই কম্পিউটাৰ, এই ভিডিঅ' গেম মানে কৰিবলৈ। এইটোও পাপ হ'ব, এইটো মোৰ নিজৰ ভুল, এইটো মোৰ নিজৰ বিষয়। খ্ৰীষ্টান হ'বলৈ মই আচলতে কি কৰিলে? এইটো ত্যাগ কৰিবলগীয়া হ'ল। চবৰ জীৱনত কিছু বিষয় থাকিব, এইটো মানে প্ৰিয় বস্তু, পৰিয়াল হওক, বা পইচা হওক, বা কম্পিউটাৰ হওক, বা যিকোনো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হওক। শয়তানে খুব মানে বেছি এইটোৰ ওপৰত চালাকি কৰি আছে, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ বিষয়ে, যাতে মানুহে খ্ৰীষ্টান হৈ নাযায়, যাতে মানুহে উদ্ধাৰ নাপায়, ক্ষমা নাপায়। যিকোনো সৰু বিষয়। এটা শব্দ আছে ইংলিছ, আমি কয় বেষ্ট অফ বোথ ৱৰ্ল্ডছ। বেষ্ট অফ বোথ ৱৰ্ল্ডছ মানে কি? মানে দুটা জগত, এইটোৰ উত্তম বস্তু, এইটোৰ ভাল লগা বস্তু পাব বিচাৰে, ৰাখিব বিচাৰে। এইটো নোৱাৰে, কিন্তু ঈশ্বৰে এইটো গ্ৰহণ নকৰে। আৰু মই আচলতে ক'ব লাগিব, কাৰণ কিছু খ্ৰীষ্টান মানুহ আছে, কিছু মণ্ডলী আছে, কিছু পালক আৰু পাষ্টৰো আছে, এনেদৰে খ্ৰীষ্টান জীৱনৰ ওপৰত প্ৰচাৰ কৰে যে ঠিক আছে, আপুনি উদ্ধাৰ পাব পাৰিব, আপুনি পৰিত্ৰাণ পাব পাৰিব, কিন্তু বেছি মানে পবিত্ৰ হ'ব নালাগে। চবৰ নিজৰ পাপ আছে, মানে কোনো মানুহে পাৰফেক্ট নহয়,
এইটো এনেই মানে বেছি গুৰুত্ব নাই। যদি আপুনি এই জীৱনত মানে এই জগতত থাকে, এইটো ঠিক হৈ যাব, আপুনিও স্বৰ্গলৈ যাব। ঈশ্বৰ এনে এটা ঈশ্বৰ নাই। ঈশ্বৰৰ চৰিত্ৰ খুব বেলেগ হয়। ঈশ্বৰে কি কৰিলে? আব্ৰাহামক এটা আজ্ঞা দিলে, ওলাই আহিব লাগিব, ত্যাগ কৰক। যদি আপুনি খ্ৰীষ্টান হ'ব বিচাৰে, সব বেলেগ বিষয় ত্যাগ কৰিব লাগে, পেলাই দিব লাগিব। আচলতে খালী হাতেৰে, অকল খালী হাতেৰে ঈশ্বৰৰ ৰাজ্য প্ৰৱেশ কৰিব পাৰোঁ। আমাৰ বস্তু লৈ আহিব নোৱাৰে। এজন খুব ধনী মানে যুৱক মানুহ আছিল। তেওঁ যীশুখ্ৰীষ্টৰ অনুগামী হ'ব বিচাৰিলে। যীশুখ্ৰীষ্ট কি ক'লে? ঠিক আছে, কিন্তু তোমাৰ সব বস্তু বিক্ৰী কৰি দিয়ক, মোৰ পিছে পিছে আহা। নোৱাৰিলে, খুব দুখ পাইছে, কাৰণ ধনী হ'লে। সেইকাৰণে মানুহে মাজে মাজে উদ্ধাৰ নাপায়। এইটো আচলতে অসম্ভৱ। খ্ৰীষ্টান হোৱা মানে বিশ্বাসী হোৱা আৰু অবিশ্বাসী, এইটো খুব বেলেগ। এইটো ডাঙৰ পাৰ্থক্য আছে। খ্ৰীষ্টান জীৱনত পাচনি পল কি ক'লে? মই এই জগতলৈ ইতিমধ্যে মৰিলোঁ। ক্ৰুচৰ ওপৰত যীশুখ্ৰীষ্টৰ লগত মই মৰিছিলোঁ। এই জগত মোৰ চকুত মৃত্যু, আৰু এই জগত ভাবে যে ময়ো মৃত্যু হ'ল, ময়ো মৰিলোঁ। আচলতে যেতিয়া এজন মানুহ উদ্ধাৰ পায়, আচলতে কি হ'ব? বাৰে বাৰে মই চালোঁ মোৰ জীৱনত, মোৰ বন্ধুৰ জীৱনত, এই চব পৰিয়ালৰ সদস্য কি ক'ব যে তোমাৰ কি হৈছে? তোমাৰ কোনো মানে আমাৰ নিচিনা আকৌ মানে নাই, আমাৰ নিচিনা এতিয়াও নাই। তোমাৰ মন একেবাৰে বেলেগ হৈ গৈছে, বেলেগ ফালে চিন্তা কৰি আছে। এইটো আচলতে খুব আচৰিত কথা। পৰিয়াল বুজি নাপায়, কিন্তু এইটো ঈশ্বৰৰ শক্তিৰ কাৰণে। এইটো নতুন জীৱন, নতুন দেশ, নতুন এটা মানে স্বৰ্গত নাগৰিক হৈ গৈছে। যীশুখ্ৰীষ্ট ক'লে, মই পঢ়ো, অলপ শুনক, এইটো যীশুখ্ৰীষ্টৰ কথা। হ'ব পাৰে আপুনি চিনি পাব। যীশুখ্ৰীষ্ট ক'লে, যিকোনোৱে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব। এইটো আচলতে আচৰিত কথা। বিপৰীত, যদি এই জগত জীৱন পায়, প্ৰাণ পায়, পিছতে হেৰুৱাব। যদি এই জগত, যদি এই কালত এই চব বস্তু দি দিব, পেলাই দিব, পিছতে অনন্ত জীৱন পাব। এইটো যীশুখ্ৰীষ্টৰ প্ৰতিজ্ঞা। আৰু এটা কাৰণ আছে। এই চব পাপ বস্তু, জগতৰ বস্তু ত্যাগ কৰিব লাগিব। কিয়? কাৰণ এইটো অস্থায়ী, এইটোৰ বেছি লাভ নাই। প্ৰথম কাৰণটো হ'ল পাপ। এইটো পাপ হয়। মূৰ্তি পূজা বা যৌন পাপ বা পইচা পাপ, যিকোনো পাপ, এইটো পাপ। এইটো আমাক লেতেৰা কৰে। কিন্তু দ্বিতীয় এটা কাৰণ আছে, আন এটা কাৰণ, এইটোৰ লাভ নাই। এইটো আচলতে অস্থায়ী। এই জগতৰ বস্তু, তোমাৰ কাপোৰ, এইটো হৈ যাব, মানে এইটো শেষ হৈ যাব। তোমাৰ পৰিয়াল শেষ হৈ যাব। মৃত্যুৰ পিছত চব বস্তু আপুনি হেৰুৱাব। আপোনাৰ পইচা, আপোনাৰ পৰিয়াল, আপোনাৰ মূৰ্তি, আপোনাৰ বন্ধু, আপোনাৰ সব বেলেগ বিষয়, আপোনাৰ ব্যৱসায়, আপোনাৰ সব বস্তু গুচি যাব। এইটো অস্থায়ী। সেইকাৰণে এইটো আচলতে
খুবই ভাল আছিল যেতিয়া অব্ৰাহামে ঈশ্বৰৰ কথা মানিলে তেওঁৰ লছ নহল বহুত লাভ পালে কাৰণ স্বৰ্গত থকা এইটো চিৰস্থায়ী ঈশ্বৰৰ লগত বন্ধুত্ব ৰখা এইটো চিৰস্থায়ী অনন্ত জীৱন এইটো শেষ হৈ নাযাব আৰু আচলতে এইটোৰ পৰা আচল আনন্দ নাহে কিছু মজা বিষয় আছে কিছু ৰস পায় কিন্তু আচল আনন্দ শান্তি নাপায় এই জগতৰ বস্তুৰ কাৰণে মোৰ এটা প্ৰমাণ আছে ধনী মানুহ মাজে মাজে কি কৰে আত্মহত্যা কৰে ধনী মানুহ কৰে এই বলিউড ৰক ষ্টাৰ ফেমাছ খুবই ডাঙৰ মানুহ যাৰ নাম সকলোৱে চিনি পায় সেই মানুহে আত্মহত্যা কৰে কাৰণটো কি এই পইচাৰ পৰা এই মাইকীৰ পৰা এই নেশা বস্তুৰ পৰা আনন্দ নাহে শান্তি নাহে এই জগতৰ পাপ ছয়তানে দেখুৱাই এইটো খুব ভাল হ'ব আপুনি খুব ভাল পাব এই বস্তু আচলতে এইটো ছয়তানৰ চালাকি এইটো ছয়তানৰ অস্ত্ৰ এইটোৰ পৰা শান্তি আৰু আনন্দ নাহে অকল ঈশ্বৰৰ পৰা আহিব সেইকাৰণে আনকি ডাঙৰ মানুহ সিহঁতৰ সুখ নাই সিহঁতেও মৰি আছে সিহঁতেও আত্মহত্যা কৰিছে এটা কাহিনী এটা কথা এদিন মই বাংলাদেশত আছিলোঁ ৰাস্তাত খোজকাঢ়িলোঁ আৰু মোৰ সন্মুখত এজন ডেকা ল'ৰা আহিছিল মই চালোঁ তেওঁৰ শ্বাৰ্টৰ ওপৰত এজন মানুহৰ ৰূপ এই ৰূপ মই ভালকৈ চিনি পালোঁ আমেৰিকান মানুহ কাৰ্ট কোবেইন এজন খুব জনপ্ৰিয় এজন মিউজিচিয়ান গায়ক ৰক ষ্টাৰ এই ৰূপ চাই মোৰ ভিতৰত এই দুখ আহিছে এই ডেকা ল'ৰা অলপ কথা পাতি চিনাকি হৈছিলে মই ক'লোঁ আপোনাৰ শ্বাৰ্টত তুমি জানা এইটো কাৰ ৰূপ নাজানো কাৰ্ট কোবেইন কি কৰিলে তুমি জানা নাজানো আত্মহত্যা কৰিলে নিজৰ জীৱন শেষ কৰিলে কিহৰ কাৰণে এই মানুহে আচলতে শুনি পালে বুজি পালে এইটো আচলতে তেওঁৰ ভুল এই মানুহে খুব জনপ্ৰিয় আছিল এই মানুহে সবৰ চকুত খুব মহান মানুহ কিন্তু ঈশ্বৰৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল তেওঁৰ কোনো শান্তি নাছিল সেইকাৰণে এই জগত ত্যাগ কৰিব লাগিব কাৰণ এই জগতৰ বস্তুৰ লাভ নাই এইটোৰ আচল পুৰস্কাৰ নাই বাইবেলত কিছু কথা আছে সূৰ্যৰ তলত সব বস্তু লাভহীন সব বস্তু ব্যৰ্থ এইটোৰ পৰা নতুন বস্তু নাই বাইবেলত লিখা আছে এই চকে চাই আৰু কাণে শুনে কিন্তু সন্তুষ্ট নাপায় সন্তুষ্ট হৈ নাযায় চকুৰ চোৱাৰ পিছত কাণ আৰু শুনাৰ পিছত এই সন্তুষ্টি অৱস্থা নাহে এইটো মানুহৰ দুখৰ কথা আচলতে কাৰণটো হৈছে মানুহৰ হৃদয়ত এনে ডাঙৰ এটা গুণ আছে অকল ঈশ্বৰ এইটো পূৰ্ণ কৰিব পাৰে অকল ঈশ্বৰৰ পৰা কাৰণ ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ আমাৰ প্ৰভু আমাৰ মালিক ঈশ্বৰৰ কাৰণে আমাক সৃষ্টি কৰা হওক অকল তেওঁ আমাক সহায় কৰিব পাৰে অকল তেওঁ জানিবলৈ তেওঁ প্ৰেম কৰিবলৈ আমাৰ জীৱনৰ উদ্দেশ্য হোৱা উচিত বাইবেলে কৈছে এই জগতৰ বস্তু এই জগতৰ মানুহ সিহঁতৰ জীৱন ইমান বেয়া হৈ গৈছে ইমান গুৰুত্ব নাই লাভ নাই এইটো গাহৰ নিচিনা
কিছু নতুন গাহ ওপৰত আহে আৰু মৰিব, আৰু তাৰ পিছত নতুন গাহ আহে মৰিব, নতুন গাহ আহে শেষ হৈ যাব। এই জগত ঈশ্বৰৰ বাহিৰত, ঈশ্বৰৰ বিনে এনেদৰে চলি আছে। নতুন যুগ, নতুন কাল, নতুন বংশ, নতুন মানুহ, নতুন সব জন্ম, নতুন বাচ্চা মানুহ হৈ যাব, ডাঙৰ হৈ যাব, মৰিব, নতুন বাচ্চা ডাঙৰ হৈ যাব, মৰিব। ঈশ্বৰৰ বাহিৰত, ঈশ্বৰৰ বিনে বাজে কোনো লাভ নাই। আমাৰ জীৱন কাষৰ নিচিনা হৈ যাব। আমাৰ কথা, আমাৰ কাৰণ ঈশ্বৰৰ মাজত লুকাই আছে। বাইবেলত এইটো লিখা আছে, এই জীৱন ঈশ্বৰৰ বাহিৰত, এই জীৱন এইটো সমুদ্ৰৰ নিচিনা। এই সমুদ্ৰ, এই মহাসাগৰ, নদী যায় কিন্তু কেতিয়াও পূৰ্ণ হৈ নাযায়। সদায় গৈ আছে, সদায় গৈ আছে এই নদীৰ পানী, কিন্তু এই সমুদ্ৰ, এই সাগৰ পাই আছে, পাই আছে, পাই আছে, শেষ নাই। আমাৰ জীৱন এনেদৰে হ'ব। যিকোনো প্ৰিয় খানা, প্ৰিয় আহাৰ খাব পাৰে, প্ৰতিদিন গোটেই দিন খাব পাৰে, সন্তুষ্ট নাহিব। এই আচল শান্তি, আচলতে বাইবেলত লিখা আছে, এদিন ঈশ্বৰৰ ৰাজ্যত, এই দৰ্জাৰ কাষত, এদিন ঈশ্বৰৰ ৰাজ্যত 1000 দিনতকৈ মহান, 1000 দিনত এই জগতত বেছি ভাল হ'ব। যদি 1000 দিনৰ বাবে আপুনি যিকোনো ছুটি পায়, সব পইচা, যিকোনো দেশ, যিকোনো জায়গা, যিকোনো খানা, যিকোনো কাপোৰ, যিকোনো বস্তু পাব পাৰে, 1000 দিনৰ বাবে এইটোৰ সুখ, এইটোৰ আনন্দ স্বৰ্গৰ আনন্দত তুলনা কৰা নহয়। এদিন ঈশ্বৰৰ লগত এইটো বেছি ভাল হ'ব। এই জগতৰ বস্তু লাভ নাই, আনন্দ নাই। আচ্ছা, আৰু তৃতীয় কথা, শেষ কথা হৈছে ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ পুৰস্কাৰ। অব্ৰাহাম আদি পুস্তক 12 অধ্যায় 2 আৰু 3 পদ। মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, সেইটো ঈশ্বৰৰ আশীৰ্বাদ, আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম। তাতে তুমি আশীৰ্বাদৰ আকৰ হবা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে, সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে হাও দিয়ে, তাক মই হাও দিম। আৰু তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। ঈশ্বৰৰ পিছে পিছে গ'লে আশীৰ্বাদ পাব। ঈশ্বৰৰ আশীৰ্বাদ কি? ঈশ্বৰ প্ৰতিজ্ঞা কৰিলে, ঈশ্বৰে অব্ৰাহামক এই ভাল কথা কৈছে, এই পুৰস্কাৰ বিৱৰণ কৰিছে যে আপুনি নতুন জাগা পাম, নতুন দেশ পাম, আপুনি মোৰ আশীৰ্বাদ পাম, আপোনাৰ পৰা এজন ডাঙৰ জাতি উৎপন্ন হৈ যাব, আপোনাৰ হাজাৰ হাজাৰ সন্তান পাব আপোনাৰ পৰিয়ালত। কিন্তু আচলতে গোপনভাৱে এইটোৰ অৰ্থ হৈছে ঈশ্বৰৰ ৰাজ্য। এই নতুন দেশ আচলতে কণান নহয়, এইটো স্বৰ্গ। এই নতুন জাতি, এইটো ইজৰাইলৰ মানুহ নহয়, এইটো আমাৰ মণ্ডলী খ্ৰীষ্টানৰ ৰাজ্যত, যীশুখ্ৰীষ্টৰ ৰাজ্যত। আৰু এই আশীৰ্বাদ, এইটো ধনী হোৱা নামানে, এইটোৰ অৰ্থ ধনী হোৱা এনে নহয়। এইটোৰ আচল অৰ্থ হৈছে এই আশীৰ্বাদ ক্ষমা পোৱা, ধাৰ্মিকতা পোৱা, অনন্ত জীৱন পোৱা ঈশ্বৰৰ পৰা। সেইকাৰণে বাইবেলত লিখা আছে, অব্ৰাহামৰ কালত অব্ৰাহাম নিজেই যীশুখ্ৰীষ্ট দেখা পালে। যীশুখ্ৰীষ্ট কৈছে, যোহন 8 অধ্যায় কৈছে, অব্ৰাহাম মোক দেখা পাইছে তেওঁৰ কালত আৰু আনন্দ কৰিলে। কাৰণটো কি? এই আশীৰ্বাদ
গোপন এটা অৰ্থ আছে ঈশ্বৰৰ ৰাজ্য। আমাৰ আশীৰ্বাদ কি হ'ব? মুছলমানৰ খুব ভুল হৈছে স্বৰ্গত। মুছলমান কি কৰে, কি শিক্ষা দিয়ে? মই শুনিছিলোঁ নিজৰ খানত বাংলাদেশত সব মুছলমান মানুহ কি কৈছিলে? স্বৰ্গত ধনী হৈ যাব, সুন্দৰ কাপোৰ পাব, মহিলা পাব, মাইকী মানুহ পাব, সব ধুনীয়া বস্তু পাব, খুব সুখী জীৱন। এইটো একেবাৰে ভুল। স্বৰ্গত আমাৰ পুৰস্কাৰ কি হ'ব? স্বৰ্গত আমাৰ আনন্দ কি? স্বয়ং ঈশ্বৰ আমাৰ বন্ধু হয়, আমাৰ সৃষ্টিকৰ্তা। মই চাব পাৰোঁ আমাৰ স্বৰ্গীয় পিতৃ, তেওঁৰ লগত বন্ধুত্ব আছে, প্ৰেম আছে, আনন্দ আছে, শান্তি আছে। এইটো মহান কথা। এই সব জগতৰ বিষয়ে মই আগতে ত্যাগ কৰিলোঁ। স্বৰ্গত মানে কিয় লাগিছে, কিয় পাব, এইটো মই ত্যাগ কৰিলোঁ। এইটো মোৰ পুৰস্কাৰ নহয়। মোৰ পুৰস্কাৰ হৈছে মই ঈশ্বৰৰ সন্তান হওঁ, মই ঈশ্বৰৰ বন্ধু হওঁ। তাতে মোৰ জাগা আছে, তাতে মোৰ ঘৰ আছে। এইটো ডাঙৰ কথা। মই শেষ হলো। আৰু কিছু উপদেশ আছে যিজনেই উদ্ধাৰ পোৱা নাই, যিজনেই যীশুখ্ৰীষ্টৰ বাহিৰত। মোৰ উপদেশ আছে, এই ৰাতিৰ আগত আপুনি কেতিয়াও ঈশ্বৰৰ মাত শুনিছেনে? আৰু শুনিছিলে আপুনি কি কৰিলে? যদি আপুনি ৰখিব, যদি আপুনি থাকিব, যদি আপুনি বহে, এইটো পাব। ঈশ্বৰৰ মাত শুনাৰ পিছত ওলাই আহিব লাগিব। যদি অব্ৰাহাম কৈছে ঠিক আছে ঈশ্বৰ, কিন্তু মোৰ অলপ কাম আছে, মই অলপ ব্যস্ত হওঁ, কিছু বছৰ পিছত মই যাম। ঠিক তেনেদৰে কিছু মানুহে কয় বৰ্তমান, এইটো প্ৰায় হয়, এইটো পাপ, এইটো ভুল। ঈশ্বৰ ক'লে ওলাই আহে, এই জগত ত্যাগ কৰা। আজি ৰাতি আপোনালোকে নতুন এটা সুযোগ পাইছে। তোমাৰ প্ৰিয় বস্তু, তোমাৰ অস্থায়ী বস্তু, তোমাৰ এই জগতৰ বস্তু ত্যাগ কৰক। ঈশ্বৰৰ অনুগামী হওক, যীশুখ্ৰীষ্টৰ অনুগামী হওক। আৰু মোৰ এটাই উপদেশ আছে, আচলতে ঈশ্বৰ পোৱা মানে কি? ঈশ্বৰ পোৱা মানে যীশুখ্ৰীষ্ট পোৱা। অনন্ত জীৱন এই সত্য ঈশ্বৰ জানা আৰু তেওঁৰ একমাত্ৰ প্ৰিয় পুত্ৰক জানা। মানে যাক তেওঁ পতাই দিলে এই জগতত, যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টৰ বাহিৰত ঈশ্বৰে দেখা নাযায়। যীশুখ্ৰীষ্টৰ বাহিৰত আপোনালোকে মানে 1000 বছৰ কাৰণে সন্ধান কৰিব পাৰে, কিন্তু বিচাৰি নাপায়। অকল যীশুখ্ৰীষ্ট ঈশ্বৰৰ মহিমা প্ৰকাশ হৈ যায়। যীশুখ্ৰীষ্ট ক'লে কি? যিজনে মোক চাই স্বৰ্গপিতৃক চাই। যিকোনোৱে মোক দেখে মোৰ পিতৃক ইতিমধ্যে দেখিছিলে। যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ এজন মূৰ্তি নহয়, এজন মানুহৰ মানে চিন্তা সৃষ্টি নহয়, মানুহৰ কল্পনা নহয়। এইটো ঈশ্বৰ, তেওঁ ঈশ্বৰৰ পুত্ৰ। আচ্ছা, আৰু মোৰ কিছু উপদেশ আছে খ্ৰীষ্টানৰ বাবে, বিশ্বাসীৰ কাৰণে। যদি নতুন বিশ্বাসী, মোৰ উপদেশে আপুনি বুজিব লাগিব ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা আৰু যীশুখ্ৰীষ্টৰ বিশ্বাসী হোৱা মানে কি? মানে সব এই বস্তু এৰি দিব লাগে, ত্যাগ কৰিব লাগে। এইটো মানে সদায়ৰ বাবে মনত ৰাখিব লাগিব। কাৰণ শয়তানে কি কৰিব? হয়তো আপুনি ইতিমধ্যে আপোনাৰ নিজৰ অভিজ্ঞতা অৰ্জন কৰিলে। শয়তানে কি কৰে? খ্ৰীষ্টান হোৱাৰ পিছত শয়তানে পিছ কৰিব।
কাণত ঠিক আছে খ্ৰীষ্টান হোৱা কিন্তু এই বস্তু আছে এই উভয় আপুনি কৰিব পাৰে যাতে আমাৰ জীৱন অলপ নষ্ট হৈ যায় আচলতে এই দুটা নাৱত থিয় হ'ব নোৱাৰে দুটা ৰাস্তাৰে যাব নোৱাৰে এই সিদ্ধান্ত ল'ব লাগিব খ্ৰীষ্টান হোৱাৰ পিছত শয়তানে আহিব আৰু আকৌ চেষ্টা কৰিব আমাক ধ্বংস কৰিবলৈ আমাৰ জীৱন যাতে এইটো মানে ভাৰী হৈ যায় ওজনীয় হৈ যায় বিভিন্ন ধৰণৰ ব্যস্ততা বিভিন্ন ধৰণৰ জগতৰ বস্তু খুব সাৱধান হ'ব লাগিব এই পাপ দেহ ত্যাগ কৰাৰ পিছত মই কেতিয়াও উভতি নাযাওঁ মই পিছফালে নেদেখোঁ বাইবেলৰ মাজত এইটো খুব গুৰুত্বপূৰ্ণ চিধা গৈ স্বৰ্গলৈ যীশু খ্ৰীষ্টৰ পিছে মই যাম আন কোনো উদ্ধাৰকৰ্তা নাই আন কোনো প্ৰিয় বিষয় নাই আৰু যদি আপুনি এজন খ্ৰীষ্টান কিন্তু আপোনাৰ মাজত নতুন এটা প্ৰিয় বস্তু প্ৰিয় পাপ ওলাই আহিছে খুব প্ৰাৰ্থনা কৰিব লাগিব যাতে ঈশ্বৰে এইটোক ধ্বংস কৰিব ঈশ্বৰৰ শক্তি আছে ঈশ্বৰ আচলতে বাইবেলত লিখা আছে ঈশ্বৰ ঈৰ্ষা কৰে যদি কোনো বেলেগ দেৱতা যদি কোনো বেলেগ বিষয় তেওঁৰ লগত মানে তুলনা কৰিছে বা তেওঁৰ লগত যুদ্ধ কৰিছে ঈশ্বৰে এইটো ধ্বংস কৰিব ঈশ্বৰ ইমান গুৰুত্ব দিয়ে ইমান কেয়াৰ কৰে আমাৰ ওপৰত ঠিক তেওঁৰ সন্তানৰ নিচিনা এই বেয়া বস্তু এই পাপ বস্তু অনুমতি নিদিয়ে এইটো ধ্বংস কৰিব যদি আপোনাৰ জীৱনত এইটো মানে গজি উঠিছে খুব প্ৰাৰ্থনা কৰিব যাতে সদায়ৰ বাবে অকল ঈশ্বৰৰ ফালে অকল ঈশ্বৰৰ পিছে আপুনি যাব আমেন প্ৰাৰ্থনা